মুকলিৰ পিছতেই পুনৰ ঢাকি দিয়া হল জুবিন গাৰ্গৰ প্ৰতিমূৰ্তি নিৰ্মাণৰ আখুৱাহৰ বাবেই ঢাকি দিয়া হল প্ৰতিমূৰ্তিটো 12 ফুট উচ্চতাৰ এই প্ৰতিমূৰ্তিটো প্ৰাণৰ শিল্পীৰ উপজা দিনত মুকলি কৰিছিল মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে হৰভোগত প্ৰতিষ্ঠা কৰা মূৰ্তিটোত থকা বিসংগতি সন্দৰ্ভত বিতৰ্কৰ সৃষ্টি হল আৰু তাৰ পিছতেই এই মূৰ্তিটো ঢাকি দিয়া হল প্ৰতিমূৰ্তি নিৰ্মাণত ৰৈ যোৱা আখুৱাহৰ কথা স্বীকাৰ কৰিলে ভাস্কৰ্য শিল্পীগৰাকীও অতি শীঘ্ৰেই প্ৰতিমূৰ্তিত থকা আখুৱা দূৰ কৰিব বুলি উল্লেখ কৰিছে ভাস্কৰ্য শিল্পীগৰাকীয়ে কালি জুবিন গাৰ্গৰ 53 সংখ্যক জন্মদিনৰ দিনটোত এইদৰে 10 ফুট উচ্চতাৰ সেই জুবিন গাৰ্গৰ প্ৰতিমূৰ্তিটো মুকলি কৰিছিল হৰভোগত সম্ভৱত ৰাজ্যত এতিয়ালৈকে মুকলি কৰা জুবিন গাৰ্গৰ প্ৰতিমূৰ্তিসমূহৰ ভিতৰত এইটোৱে সৰ্বাধিক উচ্চতাৰ প্ৰতিমূৰ্তি আছিল কিন্তু এই প্ৰতিমূৰ্তিটো নিৰ্মাণত আখুৱা থকাৰ বাবেই এতিয়া প্ৰতিমূৰ্তিটো ঢাকি দিয়া হল আৰু ভাস্কৰ্য শিল্পীগৰাকীয়ে তাৎক্ষণিকভাৱে তেওঁ প্ৰতিক্ৰিয়া ব্যক্ত কৰি কৈছে যে যি আখুৱা ৰৈ গৈছে সেই আখুৱা অতি সোনকালেই নাইকিয়া কৰি ৰাইজে সন্তুষ্ট হোৱাকৈ ৰাইজে বিচৰাৰ ধৰণৰ সেই প্ৰতিমূৰ্তিটো ৰাইজলৈ পুনৰ মুকলি কৰি দিয়াৰ তেওঁ ব্যৱস্থা কৰিব সবশেষে মতো সরকার সরকার অনুরোধ জানাইছে সবগুলা কাটে কাটে কি হয়ে আছে অত না চাই দিয়ে যায়